নমস্কাৰ ষ্টুডিঅ'ৰ মাজত মই মিনহাস প্ৰতিগৰাকী গাঁও প্ৰধানৰে ভাল খবৰ দিলে এইবাৰ বাজেটত বিত্তমন্ত্ৰী অজন্তা নেওগে অহা 2025 বৰ্ষৰ অহা 1 অক্টোবৰৰ পৰা প্ৰতিগৰাকী গাঁও প্ৰধানে লাভ কৰিব পাৰিতোষিক ৯,০০০ৰ পৰিৱৰ্তে ১৪,০০০ টকালৈ আৰু ১৪,০০০ টকালৈ বৃদ্ধি কৰা হৈছে প্ৰতিগৰাকী গাঁও প্ৰধানৰ অহা 1 অক্টোবৰ অৰ্থাৎ এইটো বছৰৰে 1 অক্টোবৰৰ পৰা প্ৰতিগৰাকী গাঁও বুঢ়াৰ পাৰিতোষিক ১৪,০০০ কাৰ্যকৰী কৰা হ'ব আৰু ইতিমধ্যে গাঁও প্ৰধান সকললৈ এই ভাল খবৰ প্ৰদান কৰিছে বিত্তমন্ত্ৰী অজন্তা নেওগে এইবাৰ ২৫-২৬ বৰ্ষৰ পূৰ্ণাংগ বাজেটত এই মুহূৰ্তত সবিশেষ এই মুহূৰ্তত লইবৰ কাৰণে চেষ্টা কৰিছো গাঁও প্ৰধান সকললৈ ভাল খবৰ দিলে বিত্তমন্ত্ৰী অজন্তা নেওগে প্ৰতিগৰাকী গাঁও প্ৰধানৰ বৃদ্ধি কৰা হল দৰমহা প্ৰতিগৰাকী গাঁও প্ৰধানৰ বৃদ্ধি কৰা হল দৰমহা 1 অক্টোবৰ 2025ৰ পৰা প্ৰতিগৰাকী গাঁও প্ৰধানে লাভ কৰিব নতুন দৰমহা প্ৰতিগৰাকী গাঁও প্ৰধানে লাভ কৰিব নতুন দৰমহা বৰ্তমানৰ ৯,০০০ৰ পৰিৱৰ্তে লাভ কৰিব ১৪,০০০ টকাকৈ বৰ্তমানৰ ৯,০০০ টকাৰ পৰিৱৰ্তে ১৪,০০০ টকাকৈ লাভ কৰিব প্ৰতিগৰাকী গাঁও প্ৰধানে গাঁও পৰ্যায়ৰ প্ৰশাসন ব্যৱস্থাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে গাঁও প্ৰধান সকলে এই কথা উল্লেখ বাজেট অধিৱেশনত বিত্তমন্ত্ৰী অজন্তা নেওগৰ ভৱিষ্যত দিনত গাঁও পৰ্যায়ৰ প্ৰশাসন ব্যৱস্থা আৰু অধিক উচ্চ কৰিবলৈ সিদ্ধান্ত চৰকাৰৰ আৰু ইতিমধ্যে সদনত এই কথা উল্লেখ কৰিছে বিত্তমন্ত্ৰী অজন্তা নেওগে এই মুহূৰ্তত আমি সবিশেষ কৰিবৰ কাৰণে চেষ্টা কৰিছো গাঁও প্ৰধানসকললৈ ভাল খবৰ দিছে অসম চৰকাৰে হিমন্ত চৰকাৰে গাঁও প্ৰধানসকললৈ ভাল খবৰ প্ৰদান কৰিছে প্ৰতিগৰাকী গাঁও প্ৰধানৰ বৃদ্ধি কৰা হৈছে দৰমহা 1 অক্টোবৰ 2025ৰ পৰা প্ৰতিগৰাকী গাঁও প্ৰধানে লাভ কৰিব দৰমহা বৰ্তমানৰ ৯,০০০ টকাৰ পৰিৱৰ্তে লাভ কৰিব ১৪,০০০ টকাকৈ গাঁও পৰ্যায়ৰ প্ৰশাসন ব্যৱস্থা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে গাঁও প্ৰধানসকলে এই মুহূৰ্তত সবিশেষ লইবৰ কাৰণে চেষ্টা কৰিছো ভৱিষ্যত দিনত গাঁও পৰ্যায়ৰ প্ৰশাসন ব্যৱস্থা আৰু অধিক উচ্চ কৰি তুলিবৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে গাঁও প্ৰধানসকললৈ ভাল খবৰ প্ৰদান কৰিছে চৰকাৰে প্ৰতিগৰাকী গাঁও প্ৰধানৰ বৃদ্ধি কৰা হল দৰমহা এই মুহূৰ্তৰ সবিশেষ লইবৰ কাৰণে চেষ্টা কৰিছো 1 অক্টোবৰ 2025ৰ পৰা প্ৰতিগৰাকী গাঁও প্ৰধানে লাভ কৰিব নতুন দৰমহা বৰ্তমানৰ ৯,০০০ৰ পৰিৱৰ্তে লাভ কৰিব ১৪,০০০ টকাকৈ গাঁও পৰ্যায়ৰ প্ৰশাসন ব্যৱস্থাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে গাঁও প্ৰধানসকলে আৰু যাৰ বাবে কেইবাটাও দাবী আছিল কেইবাটাও দাবীৰে ইতিমধ্যে অসম চৰকাৰলৈ কেইবাবাৰো স্মাৰকপত্ৰ প্ৰদান কৰিছিল গাঁও প্ৰধান সংস্থাই আৰু তাৰ পিছতে এইবাৰ পূৰ্ণাংগ বাজেটত এই ভাল খবৰ দিছে গাঁও প্ৰধানসকললৈ অসম চৰকাৰে ১৪,০০০ টকালৈ পৰিৱৰ্তন কৰা হৈছে দৰমহাৰ ষ্ট্ৰাকচাৰ ৯,০০০ৰ পৰিৱৰ্তে ১৪,০০০ টকালৈ বঢ়োৱা হৈছে চৰকাৰৰ ফালৰ পৰা এই সিদ্ধান্ত গ্ৰহণ কৰিছে বাজেটত উল্লেখ কৰিছে বিত্তমন্ত্ৰী অজন্তা নেওগে অহা 1 অক্টোবৰৰ পৰা কাৰ্যকৰী কৰা হ'ব এই নতুন দৰমহা অৰ্থাৎ 1 অক্টোবৰৰ পৰা লাভ কৰিব নতুন দৰমহা প্ৰতিগৰাকী গাঁও প্ৰধানে কেইবাটাও দাবীৰ ভিতৰত অন্যতম দাবী আছিল পাৰিতোষিক বৃদ্ধি আৰু এই পাৰিতোষিক বৃদ্ধি ইতিমধ্যে চৰকাৰে কৰিছে আনহাতে অৱসৰৰ পিছত যি লাভ কৰিব যি এককালীন সাহায্য অৱসৰৰ পিছত লাভ কৰিব সেয়া বৰ্তমানে কাৰ্যকৰী নকৰিলে এইখন চৰকাৰে কিন্তু তাৰ ভিতৰত পাৰিতোষিক বৃদ্ধিৰ যি আন এক অন্যতম গুৰুত্বপূৰ্ণ সেই দাবী আছিলে গাঁও প্ৰধান সংস্থাৰ সেই দাবী ইতিমধ্যে পূৰণ কৰিবৰ কাৰণে চেষ্টা কৰিছে লগে লগে অৱসৰৰ পিছত যি এককালীন সাহায্য প্ৰদানৰ কৰা উল্লেখ কৰিছিল সেয়া কিন্তু বৰ্তমান সময়ত বাজেটত উল্লেখ কৰা পৰিলক্ষিত নহল এই মুহূৰ্তত বিত্তমন্ত্ৰী অজন্তা নেওগৰ সেই ভাষণটো আমি শুনাব বিচাৰিছো জনজাতীয় বেল্ট আৰু ব্লক হিচাপে অধিসূচিত কৰিব গাঁও পৰ্যায়ৰ প্ৰশাসন ব্যৱস্থাত গাঁও প্ৰধানসকলে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে মই 1 অক্টোবৰ 2025 বৰ্ষৰ পৰা তেওঁলোকৰ সহায়ৰ বাবে পাৰিতোষিক ৯,০০০ টকাৰ পৰা ১৪,০০০ টকালৈ বৃদ্ধিৰ প্ৰস্তাৱ ৰাখিছো অতীতৰ সংঘাত পৰিহাৰ কৰি উজ্জ্বল ভৱিষ্যত গঢ়া অধ্যক্ষ ক্ষুদ্ৰ জনজাতীয় বেল্ট আৰু ব্লক হিচাপে অধিসূচিত কৰিব গাঁও পৰ্যায়ৰ প্ৰশাসন ব্যৱস্থাত গাঁও প্ৰধানসকলে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে মই 1 অক্টোবৰ 2025 বৰ্ষৰ পৰা তেওঁলোকৰ সহায়ৰ বাবে পাৰিতোষিক ৯,০০০ টকাৰ পৰা ১৪,০০০ টকালৈ বৃদ্ধিৰ প্ৰস্তাৱ ৰাখিছো অতীতৰ সংঘাত পৰিহাৰ কৰি উজ্জ্বল ভৱিষ্যত গঢ়া অধ্যক্ষ মহোদয় ক্ষুদ্ৰ জনজাতীয় বেল্ট আৰু ব্লক হিচাপে অধিসূচিত কৰিব গাঁও পৰ্যায়ৰ প্ৰশাসন ব্যৱস্থাত
গাঁও প্ৰধানসকলে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। মই 1 অক্টোবৰ 2025 বৰ্ষৰ পৰা তেওঁলোকৰ সহায়ৰ বাবে পাৰিতোষিক 9,000 টকাৰ পৰা 14,000 টকালৈ বৃদ্ধিৰ প্ৰস্তাৱ ৰাখিছোঁ। অতীতৰ সংঘাত পৰিহাৰ কৰি উজ্জ্বল ভৱিষ্যত গঢ়া অধ্যক্ষ মহোদয় ক্ষুদ্ৰ জনজাতীয় বেল্ট আৰু ব্লক হিচাপে অধিসূচিত কৰিব। গাঁও পৰ্যায়ৰ প্ৰশাসন ব্যৱস্থাত গাঁও প্ৰধানসকলে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। মই 1 অক্টোবৰ 2025 বৰ্ষৰ পৰা তেওঁলোকৰ সহায়ৰ বাবে পাৰিতোষিক 9,000 টকাৰ পৰা 14,000 টকালৈ বৃদ্ধিৰ প্ৰস্তাৱ ৰাখিছোঁ। অতীতৰ সংঘাত পৰিহাৰ কৰি উজ্জ্বল ভৱিষ্যত গঢ়া অধ্যক্ষ মহোদয় ক্ষুদ্ৰ জনজাতীয় বেল্ট আৰু ব্লক হিচাপে অধিসূচিত কৰিব। গাঁও পৰ্যায়ৰ প্ৰশাসন ব্যৱস্থাত গাঁও প্ৰধানসকলে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। মই 1 অক্টোবৰ 2025 বৰ্ষৰ পৰা তেওঁলোকৰ সহায়ৰ বাবে পাৰিতোষিক 9,000 টকাৰ পৰা 14,000 টকালৈ বৃদ্ধিৰ প্ৰস্তাৱ ৰাখিছোঁ। অতীতৰ সংঘাত পৰিহাৰ কৰি উজ্জ্বল ভৱিষ্যত গঢ়া অধ্যক্ষ মহোদয় ক্ষুদ্ৰ জনজাতীয় বেল্ট আৰু ব্লক হিচাপে অধিসূচিত কৰিব। গাঁও পৰ্যায়ৰ প্ৰশাসন ব্যৱস্থাত গাঁও প্ৰধানসকলে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। মই 1 অক্টোবৰ 2025 বৰ্ষৰ পৰা তেওঁলোকৰ সহায়ৰ বাবে পাৰিতোষিক 9,000 টকাৰ পৰা 14,000 টকালৈ বৃদ্ধিৰ প্ৰস্তাৱ ৰাখিছোঁ। অতীতৰ সংঘাত পৰিহাৰ কৰি উজ্জ্বল ভৱিষ্যত গঢ়া অধ্যক্ষ মহোদয় ক্ষুদ্ৰ জনজাতীয় বেল্ট আৰু ব্লক হিচাপে অধিসূচিত কৰিব। গাঁও পৰ্যায়ৰ প্ৰশাসন ব্যৱস্থাত গাঁও প্ৰধানসকলে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। মই 1 অক্টোবৰ 2025 বৰ্ষৰ পৰা তেওঁলোকৰ সহায়ৰ বাবে পাৰিতোষিক 9,000 টকাৰ পৰা 14,000 টকালৈ বৃদ্ধিৰ প্ৰস্তাৱ ৰাখিছোঁ। অতীতৰ সংঘাত পৰিহাৰ কৰি উজ্জ্বল ভৱিষ্যত গঢ়া অধ্যক্ষ মহোদয় ক্ষুদ্ৰ জনজাতীয় বেল্ট আৰু ব্লক হিচাপে অধিসূচিত কৰিব। গাঁও পৰ্যায়ৰ প্ৰশাসন ব্যৱস্থাত গাঁও প্ৰধানসকলে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। মই 1 অক্টোবৰ 2025 বৰ্ষৰ পৰা তেওঁলোকৰ সহায়ৰ বাবে পাৰিতোষিক 9,000 টকাৰ পৰা 14,000 টকালৈ বৃদ্ধিৰ প্ৰস্তাৱ ৰাখিছোঁ। অতীতৰ সংঘাত পৰিহাৰ কৰি উজ্জ্বল ভৱিষ্যত গঢ়া অধ্যক্ষ মহোদয় ক্ষুদ্ৰ জনজাতীয় বেল্ট আৰু ব্লক হিচাপে অধিসূচিত কৰিব। গাঁও পৰ্যায়ৰ প্ৰশাসন ব্যৱস্থাত গাঁও প্ৰধানসকলে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। মই 1 অক্টোবৰ 2025 বৰ্ষৰ পৰা তেওঁলোকৰ সহায়ৰ বাবে পাৰিতোষিক 9,000 টকাৰ পৰা 14,000 টকালৈ বৃদ্ধিৰ প্ৰস্তাৱ ৰাখিছোঁ। অতীতৰ সংঘাত পৰিহাৰ কৰি উজ্জ্বল ভৱিষ্যত গঢ়া অধ্যক্ষ মহোদয় ক্ষুদ্ৰ জনজাতীয় বেল্ট আৰু ব্লক হিচাপে অধিসূচিত কৰিব। গাঁও পৰ্যায়ৰ প্ৰশাসন ব্যৱস্থাত গাঁও প্ৰধানসকলে এক গুৰুত্বপূৰ্ণ ভূমিকা